যদি আপুনি গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰি আছে বা অলৰেডি গভৰ্ণমেণ্ট জবত আছে তেতিয়া আপুনি এই শ্বৰ্টছটো 100% কৈছোঁ স্কিপ নকৰিব এইটো বহুত ইম্পৰ্টেণ্ট কথা এটা মই ক'বলৈ গৈ আছোঁ কাৰণ আমি কি হয় যেতিয়া গভৰ্ণমেণ্ট জবৰ প্ৰিপেয়াৰ কৰি থাকোঁ বা অলৰেডি মানে প্ৰথম যিমাহ বা ট্ৰেইনিং পিৰিয়ডত বা যিকেইটা নতুন হৈ আছে পুৰা জছত আছে যে চৰকাৰী চাকৰি এটা পালোঁ এইটো নাভাবিব যে আপোনাৰ সমস্যাবিলাক চব সমাধান হৈ যাব চৰকাৰী চাকৰি এটা পোৱাৰ পিছত বা আপুনি চৰকাৰী চাকৰিটোত থাকিলে আপোনাৰ যিমান পৃথিৱীৰ সমস্যা আছে সব আৰম্ভহে হ'ব মই 100% মই এটা চৰকাৰী চাকৰিতে আছোঁ মই কৈছোঁ নহয় আপুনি কোনেও নকয় যে তই এইটো কাম কৰিব নালাগে বা তুমি এইটো কাম নকৰিবা এইটো এটা ভুল এইটো এনেকৈ কৰিলে তোমাৰ ভৱিষ্যতে তুমি এনেকৈ ফচিব পাৰা কোনেও সেইটো শিকাই নিদিয়ে কিন্তু যদি তুমি সেই মিষ্টেকটো কৰা তেতিয়া ক'ব এইটো তোৰে ভুল এইটো তই ভুল কৰিলি এইটো এনেকুৱা কৰিব নালাগিছিলে নহয় এইটো এনেকৈহে কৰিব লাগিছিলে চবে উপদেশ দিব যে তুমিয়ে ভুল কৰিলা তুমিয়ে এতিয়া গৈ যিমানে সৰু মিষ্টেক হওক বহুত লম্বা প্ৰচেছ সেই মিষ্টেকটো শুধৰোৱাৰ মাথা বহুত গৰম হ'ব যদি এটা ৰিয়েলিটি চেক দি দিছোঁ সেইটো কাৰণে যদি ব্লাইণ্ডলি একদম গভৰ্ণমেণ্ট জব ভাবিছোঁ মই বিন্দাছ পৃথিৱীত একো নাই আৰু টেনশ্যন নাই টেনশ্যন সব ষ্টাৰ্ট হ'ব দেটছ দ্য ৰিয়েলিটি কিপ লাৰ্ণিং এণ্ড কিপ এক্সপ্ল'ৰিং থেংক ইউ